আজি ৰাতি আমি হাবিৰ মাজলৈ যাম। যাবি নাই তই মোৰ লগত কচোন? যাম কিন্তু ৰাতিখন আমি হাবিৰ মাজলৈ গৈনো কি কৰিমগে হয়? আৰে পিকলু, তই নেজানো নেকি আমাৰ যে গঞ্জ হাবিৰ মাজত পুৰণা ভগা গাড়ী থোৱা এটা ডেম্প আছে, মানে ছেকেণ্ড হেণ্ড গাড়ীও থয়। শুনিছো মই, কিন্তু আজিলৈকে মই তালৈ গৈ নাই পোৱা। কিন্তু এতিয়ানো তই গৈ ৰাতিখন কি কৰিবিগে সেই ভগা চিগা গাড়ী থোৱা ডেম্পটোলৈ? আৰে ভাই পিকলু, তাত কেলে বহুত পুৰণা গাড়ী আছে নাই, কিছুমান ভাল গাড়ীও থাকিব পাৰে। মই মানে ঘৰত এখন নিজেই গাড়ী এখন বনাই আছো, তাৰ কাৰণে পাৰ্ট অলপ লাগিছিলে, পাওঁ নেকি গৈ পিনি। আৰু তাত ছেকেণ্ড হেণ্ড গাড়ীও থয় বুলি কোৱা শুনিছো, বিকি নিদিয়ে মানুহক, অলপ ডেমেজ হ'লেই মানে তালৈ নি পিনি থৈ দিয়েগে হেনো। হে, ভালেই হ'ব তেনেহ'লে। তাত থকা যদি ছেকেণ্ড হেণ্ড গাড়ী দেখো ভাল তেনেহ'লে চুৰ কৰি লৈ আহিম। তই চলাব জানো নাই গাড়ী? গাড়ী চলাব জানো বাৰু, কিন্তু তাত হেনো 2টা নে 3টামান মানুহে চকীদাৰ কৰি থাকে গোটেই গাড়ীখিনি। বহুত গাড়ী আছে যে আনিব নোৱাৰিম নহয় ঘপককে। আও, গঞ্জু হাবিৰ মাজত পুৰণা গাড়ী থোৱা ডেমটোতো চকীদাৰ থাকেনে আজিকালি? আৰু তাত যোনকেইটা আজিকালি থাকে, মানে গাড়ী ৰখীয়া কৰি থাকে, সেইকেইটাও দৰমহা পায় হেনো ভাল। মানে যোনটো মালিকে পুৰণা হ'লেই গাড়ীবিলাক নি গঞ্জু হাবিৰ মাজৰ ডেমটোত থৈ দিয়েগে, তাততো এনেই সিহঁতক দৰমহা দি থোৱা নাই। সেই মালিকটোৱে চাগে সেই গাড়ীবিলাক আকৌ কিবা কিবি বনাব চাগে। আৰে ভালেই হ'ব, মজা আইডিয়া। ভয় নকৰিবি না, গৈ চোৱাতনো কি আপত্তি আছে। ভাল গাড়ী চাড়ী যদি পাওঁ উঠাই দিম ফাক মাৰি। ঠিক আছে পিকলু, তোৰ নিচিনা লগৰ থাকিলে মজাই লাগি যায়। এতিয়া যাওঁ ব'ল ঘৰলৈ, অলপ দেৰিকে আন্ধাৰ হোৱাৰ পিছত গঞ্জু হাবিৰ মাজলৈ ওলাই আহিম দুইটা। ঐ পিকলু, দেখিছ নাই ইমান পুৰণা গাড়ী আছে ইয়াত, আৰু এইবিলাক সোনকালে নি কিবা কিবি বনাই পেলালেও হয়, এনেই ইয়াত নষ্ট কৰাতকে। তেনেহ'লে আমি এতিয়া এটা কাম কৰোঁ আহ, গোটেই জেগাডোখৰ ঘূৰো, যোনখনে এইবোৰতকে অলপ ভাল পাম সেইখনকে উঠাই দিম। তেতিয়া তই বনোৱা গাড়ীখনত এই পাৰ্টবোৰ চব লগাবগে পাৰিবি। আৰু এইখিনিত আমি চকীদাৰকেইটাকো দেখা নাই, সেইকেইটা আহিলে লুকাই দিবি। সোনকালে মনে মনে ভাল গাড়ী চাহ, তেতিয়া ৰাতি হোৱাৰ লগে লগেই লৈ গুচি যাম। এই ল'ৰাহঁত, তহঁতি ইয়ালে কি কৰিবলৈ আহিছ? ইমান পুৰণা হাবিৰ মাজত থকা ভগা চিগা গাড়ী থোৱা ডেমটোৰ ওচৰলে? আমি এনেই আহিছো। ভাবিলো গঞ্জু হাবিৰ মাজত থকা পুৰণা ডেমটোতনো কি গাড়ী আছে চাই থৈ আহোঁগে। এনেই আহিলো। সেইবোৰ বাৰু ঠিক আছে, কিন্তু তহঁতি এটা কথা নেজান নেকি যে ডেমটোৰ আশে পাশে ৰাতি হোৱাৰ লগে লগেই এখন ভূতৰ জেচিবি চলি ফুৰে নিজেই। কি? যদি তহঁতৰ মৰিবলৈ মন নাই, তেনেহ'লে আন্ধাৰ হোৱাৰ আগেই সোনকালে ডেমটোৰ পৰা ওলাই নিজৰ ঘৰলৈ গুচি যা। হে, ক'ত আছে সেইখন ভূতৰ জেচিবি? দেখুৱাচোন, কোনখন? নাই দেখা যে। ইয়াত আন্ধাৰ হোৱাৰ লগে লগে মোকো দেখি নেপাওঁ, কাৰণ এই হাবিখনত নিজে সেই জেচিবিখন ওলাই যায় আৰু হাবিৰ মাজত চলি ফুৰে। কি? আৰু মই জনাৰ মতে, যদি এই হাবিৰ মাজত ৰাতি সেই জেচিবিখনে কাৰোবাক লগ পায়, তেনেহ'লে তেহেঁতক খেদি চেপি মাৰি পেলায়। তই গাড়ীৰ চকীদাৰ হিচাপে থাকিবি, উল্টা পুল্টা কথা আমাক নুশুনাবি। ইয়াত ভূত ওলাই নেকি? আমি নাহিবৰ বাবেই তই এনেকুৱা উল্টা পুল্টা কথা আমাক শুনোৱাইছ হয় নাই? পিকলু, দেখিছ মানুহবিলাকে ইয়াত গাড়ী চাবলৈ আহি কিবা বস্তু চুৰ কৰি নিব বুলি কেনেকে মানুহবিলাকক উল্লু বনাই ভয় খুৱাই আছে। ল'ৰাহঁত, ভয় খোৱা নাই মই তহঁতক, সঁচা কথাটোৱে কৈছো। আৰু সেইবাবে মই ইয়ালৈ মানুহ আহিলে ভাল নেপাওঁ, কাৰণ সেই জেচিবিখনে যদি মানুহ মাৰে, তেনেহ'লে মোৰো ইয়াত থকা কামটো বন্ধ হৈ যাব। ঠিক আছে, তই এতিয়া নিজৰ কাম কৰগে যা, আমাকো নিজৰ কাম কৰিবলৈ দে। আমি কেইখনমান গাড়ীহে চাবলৈ আহিছো, অলপ দেৰি পিছত যামগে আন্ধাৰ হোৱাৰ আগে তই নকলেও। কি কৰ কৰি থাকিবি, মই মুঠতে তহঁতক ক'বলগীয়া কথাটোহে ক'লো। এতিয়া তহঁতি যাওঁ নেযাওঁ, জেচিবি আগত মৰ সেইটো তহঁতৰ কথা দেই। পিকলু, তই এই দালালিটোৰ কথা নুশুনিবি দেই। এইটো এটা বহুত ফাল্টু মানুহ, ইয়ালৈ মানুহবিলাক আহিলে সি বহুত বেয়া পায়, সেইকাৰণেহে যি টি কথা কৈ মানুহবিলাক খেদিবলৈ বিচাৰে। ডুমকা, তই নকলেও এইটোৰ কথা মই বুজি পাই গলো। ব'ল তেনেহ'লে এতিয়া আগফালে গৈ থাকো, ভাল গাড়ী চাওঁগে। যদি কেনেবাকে ভাল গাড়ীৰ বস্তু দেখো তেনেহ'লে মই লৈ যাম, মোক গাড়ীখন সোনকালে বনাবগে লাগে। ডুমকা, এই গাড়ীখনৰ কথাই কৈ আছিলে নেকি সেই গেৰেজ ৰখীয়া মানুহটোৱে বাৰু? এই গাড়ীখনৰ কথা কোৱা নাই তই জেচিবি চিনি নেপাও নেকি? জেচিবি এখন বুলিহে কৈছিলে ৰাতি চলি ফুৰে বুলি।
এই পিকলু বহুত ৰাতি হৈ গ'ল দেই আমি গাড়ী বিচাৰি বিচাৰি লাষ্টত এখন অকণমান ভাল গাড়ী এখনে পাইছোঁ বাৰু এটা কাম কৰোঁ নেকি মই বনাই থকা গাড়ীত লগাবলৈ এই গাড়ীখনৰ পাৰ্ট কেইটামান লৈ যাওঁ নেকি ঠিকেই কৈছ বাৰু তই কথাটো কিন্তু অলপ আগলৈও গৈ চাওঁ ব'ল যেতিয়া আন্ধাৰ হ'ল আৰু তাতকৈও আকৌ ভাল গাড়ী পাওঁ নেকি কেনেবাকে আজি ৰাতিটো আৰু গাড়ীয়ে বিচাৰোঁ আৰু নেকি পালে পাম নেপালেও এইবিলাককে উঠাই দিম ঠিক আছে তেনেহ'লে ব'ল অলপ আগলৈকে গৈ চাওঁ পালে পাম নেপালে এইখনকে উঠাম আৰু এই ডুমকা এইখনচোন এখন JCB আৰু এইখন একদম নতুন হৈ আছেচোন আৰু ইমান হাবিৰ মাজত এই JCBখন আকৌ অকলে কি কৰি আছে ইয়াত আৰে পিকলু তয়ো যে আৰু হাবিৰ মাজত কিবা কিবি কাম চলি আছে চাগে আমি নজনাকে কোনোবাই সেইকাৰণে ইয়াতে থৈ গ'ল চাগে JCBখন কিন্তু উঠনি ডেম্প ৰখীয়া মানুহটোৱে কৈ আছিলে যে হাবিৰ মাজত এখন ৰাতি ভূতৰ JCB চলি ফুৰে বুলি কেনেবাকে এইখন JCBয়ে নহ'লে হ'ল আৰু দেই হে পিকলু তয়ো মানে সেই অভং মানুহটোৰ কথাবিলাক মগজত ভৰাই ললি ন কিন্তু পিকলু এইখন যদি কেনেবাকে ফাঁক মাৰিব পৰা হ'লে ৬০-৭০ লাখ টকা একদম হাতত আহি গ'লহেঁতেন আমাৰ তই পাগলা হৈছ নে বলিয়া হৈছ ডুমকা তই যদি এই JCBখন কেনেবাকে চুৰ কৰ তেনেহ'লে তোক পুলিচে পাতালত গৈ লুকাই থাকিলেও বিচাৰি উলিয়াব ব'ল ব'ল আগৰ গাড়ীখনকে চাওঁগে পিছত লৈ যামগে এতিয়া ঘৰলৈ যাওঁগে এই পিকলু বৰ মজা মজা গাড়ী দেখি গ'লো আজি দেই এই হাবিৰ মাজত থকা ডেমটোত এইবিলাক নি চব মই এটা এটাকে মোৰ গাড়ীখনত লগামগে এ ডুমকা এইখন অলপ আগত দেখা আমি হাবিৰ মাজত থকা JCBখন নহয় জানো হয় হয় এইখনচোন আমাৰ ফালে আহিছে ধনদু ডাগৰু কালি ৰাতি হেনো ডুমকা আৰু পিকলুক হাবিৰ ফালে যোৱা দেখিছিলে হেনো মানুহে কিন্তু এতিয়ালৈকে সিহঁতৰ একো খা খবৰে নাই হেনো তেনেহ'লে ঘিনাৰাম আমি এতিয়া ৰাতি হাবিৰ মাজলৈ গ'লেহে গম পাম নেকি তেহেঁতি চাগে এতিয়া হাবিৰ মাজতে হেৰাইছে আমি এতিয়া ৰাতি যাব লাগিব গঞ্জুৰ হাবিলে তেতিয়াহে আমি কিবা এটা গম পাম ঘিনাৰাম মোৰ মতে তেহেঁতি দুটা হাবিৰ মাজত থকা পুৰণা গাড়ী থোৱা ডেমটোৰ ওচৰলৈ যোৱা নাইতো হ'বও পাৰে দেই ডাগৰু তোৰ কথাটো সেই জেগাডোখৰত চুৰ ডকাইত বহুত থাকিব পাৰে কাৰণ সেইখিনিত লুকুৱাবলৈ বহুত জেগা আছে ঠিক আছে ঘিনাৰাম তেনেহ'লে আজি ৰাতিকে আমি সেই পুৰণা ডেমটোৰ ওচৰলৈ যোৱা ব্যৱস্থা কৰিব লাগিব এতিয়া ইয়াৰ পৰা যাওঁ ব'ল দাদা আপুনি কালি ৰাতি এইখিনিত ল'ৰা দুটাক দেখিছিলে নেকি বাৰু আপুনিয়েতো এই পুৰণা গাড়ী থোৱা ডেমটো ৰক্ষা কৰি থাকে হয়নে দেখিছিলোঁ কালি সন্ধিয়া টাইমত ল'ৰা দুটাই ইয়াত থকা পুৰণা গাড়ীবিলাক চাই আছিলে মই তেহেঁতক ইয়াৰ পৰা আন্ধাৰ হোৱাৰ আগে আগে ঘৰলৈ যা বুলিও কৈছিলোঁ হে মানে তেহেঁতি দুটা ইয়াতে হেৰাইছে ইয়ালৈ আহিছিলে কালি ৰাতি ধন দুটাক তেহেঁতি এই পুৰণা ডেমটোত বহুত বেলেগ বেলেগ ধৰণৰ গাড়ী আছে কিন্তু ইয়াত এখন অদৃশ্য ভূতৰ JCBও আছে এই পুৰণা গাড়ীখিনিৰ ভিতৰত এখন নতুন JCB আছে এই JCBখন ৰাতি হোৱাৰ লগে লগে হাবিৰ মাজত ড্ৰাইভাৰ চাইভাৰ নোহোৱাকে নিজে চলি থাকে কি কথা কৈ আছে আপুনি এইবিলাক শুনি কিবা হজম হোৱা নাই মই সঁচা কথাই কৈছো তহঁতি গম নেপাও চাগে মই ইয়াত 7 বছৰৰ পৰা এই গাড়ীবিলাক ৰক্ষা কৰি আছো ইয়াত এখন ভূতৰ JCB আছে আৰু মই শুনা মতে হাবিৰ মাজত ৰাতি যদি কোনোবা মানুহক সেই JCBখনে লগ পায় তেতিয়াহ'লে তাক খেদি মাৰে তেনেহ'লে ঘিনাৰাম সেই ভূতৰ JCBখনেই তেহেঁতৰ দুটাক ৰাতি খেদি হাবিৰ মাজত মাৰি পেলোৱা নাইতো ঠিকেই কলি তই ধনদু হাবিৰ মাজত আমি বিচাৰিবগে লাগিব তেহেঁতক কিন্তু তাৰ আগতে আমি শান্তি বাবাৰ ওচৰৰ পৰা আহি লওঁগে ব'ল প্ৰণাম বাবা কল্যাণ হওক শান্তি বাবা আমাৰ যে গঞ্জু হাবিৰ মাজত পুৰণা গাড়ীবিলাক থয় ডেমটোত তাত এখন ৰাতি ভূতৰ JCB ওলাই বোলে সঁচা কথা ডাগৰু এইটো এটা বহুত ডাঙৰ কাহিনী এদিন এই JCBখনত এটা ড্ৰাইভাৰে পাহাৰৰ ওপৰত উঠি শিল ভাঙি আছিলে তেতিয়াই JCBখন ওপৰৰ পৰা তলত বাগৰি পৰিলে সেই ড্ৰাইভাৰটোৱে JCBখন বহুত কষ্টৰে কিনিছিলে এইবাবে সেই ড্ৰাইভাৰটোৰ JCBখনৰ ভিতৰতে আত্মাটো থাকি গ'ল আশা থাকি গ'ল কি শান্তি বাবা তহঁতি বেছি একো কৰিব নালাগে তহঁতি আকৌ সেই পুৰণা হাবিত থকা ডেমটোলৈ যাব লাগিব আৰু হাবিৰ মাজত তহঁতি সেই ভূতৰ JCBখন ৰখাই থোৱা দেখিবি সেইখন দিনত নিজৰ জেগাতে থাকে আৰু ৰাতি 12টা বজাৰ হোৱাৰ লগে লগেই হাবিৰ মাজত নিজেই চলি ফুৰে এতিয়া আমি কি কৰিব লাগিব শান্তি বাবা
তহঁতি যেতিয়া সেই জেচিবিখন ৰখাই থোৱা দেখিবি গোটেই তিনিটাই জেচিবিৰ চাৰিওফালে হৈ লবি আৰু মই কোৱা মন্ত্ৰ এটা তহঁতি গোটেই তিনিটাই একেলগতে উচ্চাৰণ কৰিবি। ঠিক আছে হাতী বাবা, মন্ত্ৰটো কওক আমাক সোনকালে। ওম মিৰিংগা চিৰিংগা ধৰিত্ৰীৰ কলিয়াতং স্বাহা। ধন্যবাদ হাঁদি বাবা, আমি এতিয়া সেই ডেমটোৰ ওচৰলৈ যাওঁ। আৰু যেতিয়াই তহঁতি মন্ত্ৰ গাই থাকিবি তেতিয়াই সেই জেচিবিখনে নিজেই তাৰ হাকুটাডাল ওপৰলৈ দাঙিব। তেতিয়াই তহঁতি গম পাই যাবি যে সেই জেচিবিখনত থকা আত্মাটোৱে শান্তি পালে, মুক্ত হল বুলি। ঠিক আছে হাঁদি বাবা। ধনু ডাগৰু, এইখনে অকলে আছে জেচিবি হাবিৰ মাজত। এইখনৰ কথাই কৈছিলে হাঁদি বাবাই। এতিয়া সোনকালে এখন ষ্টাৰ্ট হোৱাৰ আগে আগে নিজে নিজে চলাৰ আগতে ইয়াক আমি মন্ত্ৰ মাৰি বান্ধিব লাগিব। ঠিক আছে ধনু ডাগৰু, সোনকালে মন্ত্ৰ উচ্চাৰণ কৰ। ৰেডি? ওম ৰিংগা ৰিংগা ধৰিত্ৰী কলিয়াতং স্বাহা। ধনু ডাগৰু, হাকুটা দাঙিলে। এই জেচিবিখনৰ আত্মাই মুক্তি পালে। আমি এতিয়া নিজৰ ঘৰলৈ যাব পাৰো।